গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া ব্লগ বনাই আছে, এয়া কি ক'ম আৰু মানে এইফালে ব্লগ কি ক'ম আৰু ইউটিউবাৰ
থিয়েটাৰ জাৰ্ণি জাৰ্ণি বাৰু ট্ৰাকত মানে এডভান্স জাৰ্ণি হেপী জাৰ্ণি অ' মাই কিয় থাকিব নুনুমাই মোৰ হাতেদি চাকি ন এই যে মই যে ৰূপডাল জ্বলালো বায়ে জ্বলোৱাৰ পিছত তাৰপিছত মোৰ হাতত গাইজ এতিয়া আমি এডভান্সৰ গাড়ী আগুৱাই থৈ আহিলোঁ আৰু এনেকৈ আমি আগুৱাই থৈ কিনে আকৌ ৰুমত যাব ওলাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখো এয়া গাইজ চাওক মান্দাকাটাৰ কি ধুনীয়া চাইখন পথাৰ কি ধুনীয়া কি ধুনীয়া পহাৰ আৰু এয়া বিল্ডিংটো ভাল লাগছে মানে বহুত মানে ক'ত আছে বা ভালকৈ দেখা নাপাওঁ এয়া তাত পুৰা বিধান উঠাই আছে দেখা নাপাব এইটো গোবৰ খাই বলে ৰবটো সেইকেইটা মানে যাব নাপাল ৰখি দিছে চিন্তা কৰি আছে মানে হয় নেকি চলাই নে ক'লো মই আগত যাব ঘৰত এনেকৈ আহিলোঁ আৰু আমি ৰুমত আৰু চাওক আমাৰ এক্টিঙৰ দাদাহঁতৰ গাড়ীবিলাক সকলোৰে আনি থৈছে যিহেতু আমি 27 তাৰিখৰ পৰা ওলাম ইয়াৰ পৰা আৰু যাব আৰু নিজৰ গাড়ীত আমি আৰু যাম আৰু বাছত ফুং কৰি কি কৰি আছা এয়া পম্পি ধেমেৰি হে চাহ খাবা যাই বোলে চাংচ এতিয়া আমি পাকঘৰত গৈছোঁ আহিছোঁ ভাবিছোঁ যে আমি পাকঘৰত পুৰা চাহটো খাইয়ে যাওঁ চাহটো খাব লাগিব মেইন চাহটো খাই খাম আৰু মানে আজি গুড মৰ্ণিংটো দিব পাহৰি গৈছিলোঁ যিহেতু মানে আজি আমাৰ এডভান্সৰ গাড়ী গ'ল আৰু মানে টোপনিৰ পৰা উঠিকে দৌৰিকে গাটো ধুয়ে কিবাকে আৰু একদম মানে ৰাস্তাত দৌৰ মাৰিছোঁ আৰু দৌৰ মাৰিছে আৰু ভিডিঅ'টো বনালোঁ আৰু যিহেতু আমাৰ আজি এডভান্সৰ গাড়ী গ'ল আৰু অকণমান দূৰ আগুৱাই থৈ আহিলোঁ আৰু এনেকৈ থৈ আহি কিনে আকৌ ৰুমত আহিলোঁ এতিয়াহে দিলোঁ গুড মৰ্ণিং আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মানে আমাৰ আজি গুড মৰ্ণিং দিয়াত দেৰি হৈ গ'ল মোৰ ভ্লগটোতো কৈছোঁ যে আমাৰ গুড মৰ্ণিং দিয়াত দেৰি হৈ গ'ল কিয় জানেনে মানে আমি মানে ৰাতি পুৰা ভাবি আছিলোঁ লগতে মোৰ ভ্লগটো বনাই লওঁ মানে কথাখিনি কোৱা হোৱা নাই মোৰ ভ্লগটো বনাই আকৌ আপোনালোকক কওঁ আৰু ময়ো কৰিম মানে কেছটো কি হ'ল মানে কি হ'ল মানে কি হ'ল জানেনে গাইজ মানে ৰাতি আমি পুৰা প্লেনিং কৰিছোঁ মানে ৰাতিপুৱা সোনকালে উঠিম এডভান্সৰ গাড়ী যাব কিন্তু আমি ৰাতি মানে শুতে কি হ'ল 5টা বাজি গ'ল মানে যিমান যি নহওক আমি ভাত নাখা কৰি থাকিব পাৰিম কিন্তু মোবাইলটো নিটিপা কৰি কোনেও থাকিব নোৱাৰে চাওক আমাৰ 4টা বজাত আমাৰ নাটক চাটক শেষ হৈছে ভাত পানী খাওঁতে লওঁতে আমাৰ 4:30 মাৰিছে কিন্তু আমিতো ভাবিব লাগে ন ইমান মাথা নহা মানুহ আমি ভাবিব লাগে যে এতিয়া 4:30 বাজি ৰাতিপুৱা এডভান্সৰ গাড়ী যাব তো আমি সোনকালে শুব লাগে তো মানে মোবাইলটো নিটিপাকে থাকিব নোৱাৰোঁ তাৰমানে মোবাইলটো টিপাতে 5:30 বাজি গ'ল কুকুৰাই ডাক দিলা এই চৰাই আহি কুকুৰ চৰাই পশ্চিমে গ'ল কিন্তু আমাৰ মানে
চকুকেইটা মোচ নাখায় তাৰপিছত ভাবছোঁ দে নাই মোবাইলটো চাওঁতে খাওঁ কেইটা বাজিল মানে চক খাই ইমান দেৰি হ'ল শেষ হোৱা নাই মানে শুওঁতে কেইটা বাজি গ'ল জানানে 6টা বাজি গ'ল তাৰপিছত নাই 1 ঘণ্টা হ'লেও শুব লাগিব তাৰপিছত ভাবছোঁ 1 ঘণ্টা শুম কিন্তু 1 ঘণ্টা বেছি কৰি শুৱা গ'ল মানে চকুকেইটা লাগোঁতে মানে গাইজ গমেই নাপাওঁ ৰাতিপুৱা কেইটা বাজি গ'ল গমেই নাপালোঁ 10টা বজাত উঠিছোঁ আৰু ঠিকে আৰু ধাং বাজাব ধৰিছে সেই আজি বোলে এডভান্সৰ গাড়ী যায় কি কৰিম দৌৰা দৌৰিকে উঠি কিনে গাটো ধুইকে আৰু দৌৰ মাৰিছোঁ মানে গুড মৰ্ণিং বুলি ক'ব সময় নাপালোঁ মানে মই গাইজ লীনা কৈছোঁ লীনা তোৰ এটা টপ দিছোঁ মোৰ টপ চপ নহয় আৰু সৰুবিয়ে কি কৈছে গাইজ গম পোৱা না মানে কি মই নিজৰে মানে ওলোৱা মানে আৰু সি আৰু আহি দৌৰা দৌৰি আছে সেই মোক এটা ফৰক দিয়ে এটা ফৰক দি মই কৈছোঁ যি আছে তাকে পিন্ধি যাম মই দৌৰছোঁ তাই যি পিন্ধিছে মোৰ কলা ফ্ৰকটো পিন্ধি মাত দৌৰ দিছে আৰু মই এইটো পিন্ধিছোঁ আৰু কলা হেৰিটো পিন্ধিছোঁ পিন্ধি কিনে দৌৰিছোঁ আৰু এই মানে ভ্লগৰ কাৰণে ইমান কষ্ট কৰিছোঁ তাৰ কাৰণে আপোনালোকক মানে সহায় সহযোগিতা কৰিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ নে কি কয় গাইজ তাৰ আগলৈ চাই থাকক পম্পিয়াছ ব্লগছ আৰু মোৰ দাঁতকেইটা বেয়া কাৰণে আপোনালোকে গাইজ এনেকৈ আমি এডভান্স পঠিয়াই দি কিনে আকৌ ৰুমত আহিলোঁ ৰুমত আহি কিনে অকণমান টোপনি মাৰি কিনে আকৌ এতিয়া আমি ডেন্সৰ প্ৰেক্টিছত যাম আৰু ভিডিঅ'টো নবনাওঁ আৰু এইখিনিতে সামৰিছোঁ বাই